Hi everyone, I am Priyanka. Welcome to my channel Let's Get Smart. Today we will start with another poem, Childhood, written by Marcus Natchez. আজি মই তোমালোকৰ নতুন এটা poem discuss কৰিম. So let's get started. আশা কৰিছোঁ তোমালোকে সবে ভালে পাবা আৰু ভালকৈ বুজিব চেষ্টা কৰিবা. মই সৰল ভাষাত তোমালোকক বুজাই দিম. হাই এভৰিৱান, ফাৰ্ষ্ট অফ অল মই তোমালোকক চেণ্ট্ৰেল আইডিয়াটো ডিছকাছ কৰি আছোঁ এণ্ড দেন তোমালোকৰ লাইন বাই লাইন এক্সপ্লেনেশ্যন কৰি আছোঁ. চ' এতিয়া চাবা, ইন দিছ পয়েম দ্য পয়েট থিংকছ ডিপলি অভাৰ দ্য কুৱেশ্যন অফ হিজ লষ্ট চাইল্ডহুড. চ' মই তোমালোকক সহজ ভাষাত কৈ আছোঁ যে কবিয়ে ইয়াত ভাবি আছে যে মই কেনেকৈ মোৰ ল'ৰালি কালটো হেৰুৱাই পেলাইছোঁ, মই গমেই নাপালোঁ. Childhood is a stage of innocence in which the child believes others and loves unconditionally. আৰু তোমালোকে চাবা, তোমালোকে যেতিয়া সৰু আছিলা আৰু আমি যেতিয়া সৰু আছিলোঁ, সহজে না মানুহক এটা বিলিভ কৰি দিওঁ, ভাল পাই যাওঁ মানুহৰ কথাত. চ' এইটোৱে তাকেই কৈছে লাইনটো, যে কবিও তেনেকুৱাই মানুহৰ কথাত ভাল পাই গৈছিল. সৰু কালত আমি জানো যেনেকুৱা এটা শিশুৱে যেনেকৈ ভাল পায় মানুহক তেনেকুৱা. দ্য পয়েট হেজ ট্ৰাইড টু আইডেণ্টিফাই ছাম ষ্টেজেছ অফ হিজ লাইফ ৱেন হিজ থটছ এণ্ড পাৰচেপশ্যন অফ দ্য ৱৰ্ল্ড চেঞ্জড. ইয়াত কৈছে যে কবিয়ে আইডেণ্টিফাই মানুহক গম পাইছিল যে মানুহে মুখত এটা কয় আৰু কৰে এটা, যে আমাৰ ষ্টেজটো থাকে. ফাৰ্ষ্ট ষ্টেজটো আমাৰ চাইল্ডহুড এণ্ড দেন এডাল্টছ এণ্ড দেন আমাৰ অল্ড ষ্টেজটো আহে, সেইটোৱে কৈছে. আৰু যেতিয়া আমি কি হৈ যাওঁ, অকণমান এডাল্ট হৈ যাওঁ, প্ৰাপ্তবয়স্ক হৈ যাওঁ, তেতিয়া আমাৰ কি সৰুকালতকৈ সেই প্ৰাপ্তবয়স্ক কালৰ যিটো থটছ আছে, চিন্তাধাৰা আছে, সেইটো অকণমান কি হৈ যায়, চেঞ্জ হৈ যায়. তেতিয়া আমি বুজিবলৈ পাওঁ. নেক্সট লাইনটো চাবা. The poem describes the first step to maturity or loss of childhood when one is able to think logically and rationally. So যেতিয়া কবিয়ে কৈছে যে পয়েমটোত এইটো বৰ্ণনা কৰিছে যে ফাৰ্ষ্ট ষ্টেপটো আমি যেতিয়া মেচিউৰ হৈ যাওঁ বা যেতিয়া আমাৰ শৈশৱকালটো হেৰুৱাই দিওঁ, তেতিয়া আমি কি হৈ যাওঁ, অকণমান ডাঙৰ হৈ যাওঁ. লজিকেলি এণ্ড ৰেচনেলি আমি কি কৰিব, এইটো বুজিব চেষ্টা কৰোঁ যে এইটো সঁচা নে নহয়. Forming one's own opinion and not getting influenced by others is also a sign of maturity or loss of childhood. যেতিয়া আমি আমাৰ শৈশৱকালটো কি হেৰুৱাই দিওঁ, তেতিয়া আমি কি হৈ যাওঁ, মেচিউৰ, ডাঙৰ হৈ যাওঁ, এডাল্ট হৈ যাওঁ. তেতিয়া আমি বুজিব পাৰোঁ যে কোনে মিছা কথা কৈ আছে আৰু কোনে সঁচা কথা, আৰু কোনে ভাল কথা কৈ আছে আৰু কোনে বেয়া, সেইটো আমি কি তেতিয়া বুজি পাওঁ. তো তেনেকুৱাই কবিও সেইটো কৈছে. লাষ্ট পেৰাগ্ৰাফটো চাবা. The poem also hints at the hypocrisy prevalent in our society where people pretend to be nice to each other but in reality they don't like each other. আৰু চবতকৈ এটা worst reality যিটো কয়, তোমালোকে চাবা এতিয়া যেতিয়া অকণমান ডাঙৰ হ'বা তেতিয়া গম পাবা, মানুহে যিটো ওপৰত তোমালোকৰ ভালকৈ কথা পাতে কিন্তু সিহঁতৰ মনত বেলেগ এটা থাকে. সিহঁতে মুখৰ ওপৰত এনেকুৱা ভাল পোৱা এটা বিহেভ কৰে বা ভিতৰত কি পচন্দ নকৰে সেই বস্তুটো. তেনেকুৱাই সেইটোৱে কৈছে. এইটোৱে মেইন থিম. যেতিয়া আমি শৈশৱকাল থাকোঁ, যেতিয়া আমি সৰু হৈ থাকোঁ, তেতিয়া আমি মানুহৰ চব কথাত কি বিলিভ কৰি দিওঁ, ট্ৰাষ্ট কৰি দিওঁ. আৰু যেতিয়া আমি অকণমান ডাঙৰ হৈ যাওঁ, তেতিয়া আমি বুজি পাওঁ ভাল মন্দৰ পাৰ্থক্যটো. আৰু চবতকৈ বেছি যিটো ৰিয়েলিটি, ৱৰ্ষ্ট ৰিয়েলিটি, যিটো বেয়া বস্তু যেতিয়া আমাৰ অভিজ্ঞতা হয়, তেতিয়া সেইটো কি হৈছে, যেতিয়া আমি মানুহক চিনি পাওঁ যে কোন মানুহ আমাৰ ওপৰত ভাল কৈ আছে আৰু কোন মানুহ আমাৰ বেয়া কৈ আছে. সেইটোৱে মেইন থিম এই কবিতাটো. চ' আশা কৰিছোঁ তোমালোকে বুজি পাবা আৰু ভালকৈ শিকিবা. এতিয়া কৈ আছোঁ লাইন বাই লাইন এক্সপ্লেনেশ্যন, মিনছ পেৰাগ্ৰাফ ৱাইজ এক্সপ্লেনেশ্যনটো একদম সহজ ভাষাত বুজাইছোঁ. তোমালোকৰ ওপৰত দি তোমালোকৰ লাইফ দি মই বুজাই গৈছোঁ. এতিয়া মন কৰিবা. চাইল্ডহুড. When did my childhood go? Was it the day I ceased to be 11? Was it the time I realized that hell and heaven could not be found in geography and therefore could not be? Was that the day? Childhood means
লৰালি কাল, শৈশৱকাল যিটো কয়। চ' কবিয়ে ইয়াত কৈছে যে মোৰ সেই শৈশৱকাল ক'ত গ'ল, কেতিয়া গ'ল ক'বই নোৱাৰিলোঁ। আৰু এইটো মই কেতিয়া ৰিয়েলাইজ কৰিলোঁ, কেতিয়া গম পালোঁ, যেতিয়া মই কি মোৰ বছৰ 11, মোৰ বয়স কিমান 11 বছৰ। Was it the time I realized that hell and heaven, তেতিয়া টাইমত মই ৰিয়েলাইজ কৰোঁ যে গম পালোঁ হেল মিনছ ইয়াততো আমি চবেই জানো নৰক বুলি কয়, আৰু হেভেন মিনছ স্বৰ্গ। চ' ইয়াত মানে কৈছে যে বেয়া আৰু ভালৰ মাজত তফাতটো মই বুজি পালোঁ। ইয়াত হেল মানে বেয়া আৰু হেভেন মানে ভাল, যে এই দুটাৰ মাজত আমি কি পাৰ্থক্যটো বুজি পাওঁ। চ' তেনেকুৱাই কবিয়ে কৈছে যে ময়ো বুজি পালোঁ। could not be found in geography, geography মানে তোমালোকে চবে জানা ভূগোল। চ' ভূগোলত পোৱা নাযায় যদিও, and therefore could not be was that the day, চ' এইবিলাক ভূগোলত পোৱা নাযায়, ক'তো পোৱা নাযায়। কিন্তু এইটো কি আমি জানো, আমি বয়সৰ লগে লগে কেতিয়া আমাৰ অভিজ্ঞতাটো হয় জানা, যেতিয়া মানে আমি যেতিয়া ডাঙৰ হৈ থাকোঁ, যেতিয়া আমাৰ এক্সপিৰিয়েঞ্চ অভিজ্ঞতাবোৰ হৈ থাকে, তেতিয়া আমি গম পাওঁ যে ভাল আৰু বেয়াৰ মাজত পাৰ্থক্যটো কোন। তেতিয়া আমি চিনি পাওঁ বা গম পাওঁ যে কোন ভাল আৰু কোন আমাৰ কাৰণে বেয়া। চ' ইয়াতো তেনেকুৱা কবিয়ে ৰিয়েলাইজ কৰিছিলে। চ' এনেকুৱাই কবিয়ে তেতিয়া ৰিয়েলাইজ কৰিছিলে। When did my childhood go? Was it the time I realized that adults were not all they seemed to be? They talked of love and preached of love, but did not act so lovingly. Was that the day? ইয়াত কৈছে, আকৌ কৈছে ছেকেণ্ড পেৰাগ্ৰাফটোত, when did my childhood go? কেতিয়া মোৰ লৰালি কালটো গ'ল। Was it the time I realized that adults were not all they seemed to be? They talked of love and preached of love, but did not act so lovingly. Was that the day? ইয়াত কৈছে তেতিয়া মই ৰিয়েলাইজ কৰিলোঁ যে গম পালোঁ যে যে প্ৰাপ্তবয়স্ক যিবিলাক মানুহ আছে, প্ৰাপ্তবয়স্ক যিবোৰ মানুহ আছে, সেই মানুহ মুখত কয় এটা, কিন্তু সিহঁতৰ মনত থাকে বেলেগ। সিহঁতে ওপৰত কেতিয়াবা চাবা তোমালোকে, মই সহজ ভাষাত কৈ আছোঁ, ওপৰত কিছুমান ধুনীয়াকৈ কথা পাতে, বা ভিতৰত সিহঁতৰ মনত কি এটা হিংসা ভাৱ থাকে। তেনেকুৱাই কৈছে তেতিয়া মই গম পালোঁ, কবিয়ে কৈছে মাৰ্কাছ নাথানে, যে তেতিয়া মই গম পালোঁ যে প্ৰাপ্তবয়স্ক যিবোৰ মানুহ আছে সেইবিলাক মুখত কয় বেলেগ আৰু মনত থাকে বেলেগ। আৰু সিহঁতে যেতিয়া মুখত ভালকৈ তোমাৰ লগত কথা পাতে, কিন্তু এক্ট চ' লাভিংলি, ভালদৰে ব্যৱহাৰ কৰিব নাজানে। থাৰ্ড ষ্টেণ্ডাৰ্ডটো চাবা, when did my childhood go? Was it when I found my mind was really mine, to use whichever way I choose, producing thoughts that were not those of other people but my own and mine alone? Was that the day? ইয়াত কৈছে যে, আকৌ কৈছে থাৰ্ড পেৰাগ্ৰাফটোত, যে মোৰ চাইল্ডহুড ক'ত গ'ল। Was it when I found my mind was really mine? তেতিয়া মই গম পালোঁ, যেতিয়া মই অকণমান ডাঙৰ হৈ গ'লোঁ, তেতিয়া গম পালোঁ যে মই যিটো ভাবিম সেইটোৱে মোৰ, মই যিটো চুজ কৰিম সেইটোৱে মোৰ কাৰণে থাকিব। প্ৰডিউচিং থটছ এণ্ড ডেট ৱেৰ নট দ'জ অফ আদাৰ পিপল, আৰু সেইটো মানুহৰ যিটো চিন্তাধাৰা সেইটো মোৰ লগত নিমিলে। বাট মাই অ'ন এণ্ড মাইন এল'ন, আৰু যিটো মই নিজে ডিচিশ্যন ল'ম সেইটোৱে মোৰে থাকিব। লাষ্ট পেৰাগ্ৰাফত চাবা, where did my childhood go? It went to some forgotten place that's hidden in an infant's face. That's all I know. ইয়াত কৈছে যে লাষ্ট পেৰাগ্ৰাফটোত ইমান টাইমলৈকে তোমালোকে পঢ়ি আছিলা যে কবিয়ে কৈছে যে মোৰ চাইল্ডহুড শৈশৱকালটো ক'ত গ'ল, কেতিয়া গ'ল, আৰু এতিয়া কৈছে লাষ্ট কৈছে যে মোৰ চাইল্ডহুডটো ক'ত গ'ল বুজিয়ে নাপালোঁ। চাগে কোনোবা প্লেচত, কোনোবা ফৰগটেন প্লেচত চাগে হেৰাই গ'ল, আনন'ন প্লেচ, যেনেকৈ কোনো চিনি নাপায়, বা সেইটো প্লেচত কি হ'ল হেৰাই গ'ল চাগে। ডেটছ হিডেন ইন এন ইনফেণ্ট ফেচ, ডেটছ অল আই ন'। চ' ইয়াত কৈছে যে যেতিয়া তোমালোকে চাবা, আমি যেতিয়া ডাঙৰ হৈ যাবা, তোমালোকে যেতিয়া ডাঙৰ হ'বা, তেতিয়া না আমাৰ ডিউটি আহি যায়, ৰেছপনচিবিলিটি আহি যায়, দায়িত্ব আহি যায়। তেতিয়া না আমাৰ শৈশৱকালটো আমি অকল মনত কৰিব পাৰোঁ, কিন্তু আমি কি সেইটো শৈশৱকাললৈ ঘূৰি আকৌ যাব নোৱাৰি, হেৰুৱাই যায়। কিবা কৰ্তব্যৰ মাজত কৰ্তব্য পালন কৰি থাকোঁ আমি, আমাৰ তেতিয়া জব আহি যায়, নিজৰ কেৰিয়াৰ আহি যায়, সেইটোৱে।
তেতিয়াই কৈছে যে কবিয়ে যে মোৰ চাইল্ডহুডটো কেতিয়া কেনেকৈ ক'ত হেৰুৱাই গ'ল মই গমেই নাপালোঁ। তেতিয়া মই ৰিয়েলিটিটো বুজি পালোঁ যে আমি যিটো ভাবোঁ সেইটো কেতিয়াও নহয়, আমি যিটো বিচাৰোঁ সেইটো কেতিয়াও নহয়। সেইটোৱে কৈছে চাইল্ডহুডটো। চ' ভালকৈ মই সৰল ভাষাত বুজাই দিছোঁ।